নিশ্চিতভাৱে দেশ তথা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে দক্ষিণ হালমাৰা মানকাছৰ জিলাতো গণৰাজ্য দিৱসৰ যি প্ৰস্তুতি বৰ্তমানে চলি থকা পৰিলক্ষিত হৈছে আৰু বৰ্তমান এয়া দক্ষিণ হালমাৰা মানকাছৰ জিলাৰ সদৰ হাতচিঙিমাৰী যি মহাবিদ্যালয় খেলপথাৰত কেইবাটাও এইদৰে দেখা গৈছে পেৰেডৰ গ্ৰুপ তেওঁলোকে অংশগ্ৰহণ কৰিছে আৰু তেওঁলোকে প্ৰস্তুতি চলাই আছে অনুশীলন চলাই আছে যেহেতু ৭৫ সংখ্যক গণৰাজ্য দিৱস এইবাৰ উদযাপন কৰা হ'ব উলহ মালৰে উদযাপন কৰাৰ বাবে এইদৰে জিলাৰ সদৰত কেন্দ্ৰীয়ভাৱে আচলতে জিলাখনত এই হাতচিঙিমাৰী মহাবিদ্যালয় খেলপথাৰ উদযাপন কৰা হয় আৰু ইতিমধ্যে জিলা প্ৰশাসনৰ ফালৰ পৰা দেখা গৈছে আৰক্ষী অধীক্ষক তথা আৰক্ষী একাংশ শীৰ্ষ বিষয়া আহিছে যেহেতু ভাৰত বাংলাদেশ সীমান্তৱৰ্তী জিলাখনত নিৰাপত্তা তথা তেওঁলোকৰ প্ৰস্তুতি কেনেকুৱা চলিছে মই কথা পাতিবলৈ যত্ন কৰিম ছাৰ ইতিমধ্যে দেখা গৈছে প্ৰস্তুতি আপোনালোকে আৰম্ভ কৰিছে প্ৰায় ৩-৪ দিন উকলি গৈছে কেনেকুৱা আমাৰ পেৰেড ৰিহাৰ্চেলটো আমাৰ 17 তাৰিখ পৰা আৰম্ভ কৰিছে এবাৰ আমি প্লেটুন 4টা প্লেটুন আছে CRPF আছে 26 বেটেলিয়ন আছে আমাৰ ডিষ্ট্ৰিক্টৰ নিজৰ 2টা প্লেটুন আছে 4টা হৈ গ'ল আমাৰ স্কুল কলেজ সব মিলাই আমি চিঠি দিয়া 17টা চিঠি দিয়া হৈছে যাতে সবে পাৰ্টিচিপেট কৰে বুলি তাৰপাছত আমি 17 তাৰিখ পৰা আৰম্ভ কৰি এতিয়া আজিতো 22 তাৰিখ হৈ গ'ল আমি 25 তাৰিখলৈকে ৰিহাৰ্চেল কৰি থাকিম যেহেতু দেখা গৈছে এই জিলাখন স্পকাতৰ জিলা এফালে বাংলাদেশ বৰ্ডাৰ আনফালে মেঘালয় সীমান্ত নিৰাপত্তাৰ ক্ষেত্ৰত কেনেকুৱা ব্যৱস্থা গ্ৰহণ কৰিছে সীমান্তত কিদৰে নিৰাপত্তা দিছে নিৰাপত্তাটো আপোনালোকে সদায় দেখি আছে কিন্তু এবাৰ আজি তাৰিখত যেহেতু ৰাম মন্দিৰ স্থাপন কৰা হৈছে এই হিচাপতে আমি যোৱাকালিৰ পৰা আমি যিমান ডিষ্ট্ৰিক্টৰ ফ'ৰ্চ আছে পুলিচ আছে আমি গোটেই বাহিৰতে আছে ইভেন কোনো থাকা নাই আৰু গোটেই বাহিৰতে আছে ফিল্ডতে আছে আমি যোৱাকালি বহুত দেৰিলৈকে আছে আৰু ৰাতিপুৱাৰ পৰা এতিয়ালৈকে কণ্টিনিউ কৰি আছে আৰু চৰকাৰে যিটো আমাক আদেশ দিয়া হৈছে এইমতে আমি কৰি গৈছে আৰু BSF কটকটীয়া কৰি তুলিছে আছে আমাৰ BSF লগত আমাৰ জইণ্ট পেট্ৰলিং আছে BSF আমাৰ সেকেন্ড লাইন অফ ডিফেন্স আমাৰ পুলিচ আছে প্লাস আমাৰ এই কি কয় বৰ্ডাৰ ষ্টাফ আছে প্লাস আমাৰ ডিস্ট্ৰিক্ট পুলিচ আছে এইটো ৰেগুলাৰ আমি জইণ্ট পেট্ৰলিং হিচাপে আমি আছো আৰু যিকোনো খবৰ পালে আমি দুইফালে আমি শ্বেয়াৰ কৰোঁ আৰু নিশ্চিতভাৱে এয়া দেখা গৈছে হাতচিঙিমাৰী মহাবিদ্যালয় খেলপথাৰত এইদৰে কেইবাটাও ইতিমধ্যে যি পেৰেডৰ যিসকল দল সেই দলসমূহে অংশগ্ৰহণ কৰিছে আৰু বৰ্তমানে অনুশীলনত তেওঁলোকে অংশগ্ৰহণ কৰিছে 17 তাৰিখৰ পৰা মই সুন্দৰকে আচলতে যি পৰিৱেশ এই পৰিৱেশ দেখাবলৈ অনুৰোধ জনাইছোঁ বৰ্তমানে CRPF আৰক্ষী যি বেটেলিয়ান আৰক্ষী ছাত্ৰ ছাত্ৰীসকলে আহি ইতিমধ্যে উপস্থিত হৈছে আৰু তেওঁলোকে নিজে বৰ্তমানে অনুশীলন চলাই থকা হৈছে যেহেতু বাংলাদেশ সীমান্তৱৰ্তী জিলা আৰক্ষী অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়া মতে এই জিলাখনত ইতিমধ্যে কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু বৰ্তমানে যেহেতু অনুশীলন চলি আছে 17 তাৰিখৰ পৰা এইদৰে অনুশীলন আৰম্ভ হৈছে আৰু 25 তাৰিখলৈকে এই অনুশীলন চলাই থকা হ'ব যেহেতু প্ৰতি বছৰে দেখা যায় গণৰাজ্য দিৱস এই হাতচিঙিমাৰী মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত কৰা হয় মই আৰু কথা পাতিবলৈ যত্ন কৰিম আৰক্ষীৰ যিসকল শীৰ্ষ বিষয়া আছে তেওঁলোকৰ সৈতে কিন্তু বৰ্তমানে যি পৰিৱেশ দেখাইছোঁ আৰু এইদৰে পৰ্যবেক্ষণ কৰিছে আৰক্ষী অধীক্ষকগৰাকী আহিছে লগতে শীৰ্ষ বিষয়াসকল আহিছে মই DSP গৰাকী যেহেতু আছে তেখেতৰ সৈতেও কিছু কথা পাতিম যিটো নিৰাপত্তাৰ কথা আহে এই সীমান্তৱৰ্তী জিলাখনলৈ কি ক'ব ইতিমধ্যেতো SP ছাৰে ক'লে আৰু SP ছাৰে কোৱাৰ পিছত মই কি ক'ম SP ছাৰৰ যিখিনি কৈছে মই সেই একেই অভিমত নিশ্চিতভাৱে আৰু বৰ্তমানে দেখা গৈছে প্ৰস্তুতি যেহেতু চলি আছে প্ৰতিদিনে পুৱা আৰু গধূলি এইদৰে দেখা যায় তেওঁলোকৰ অনুশীলন চলাই থকা হয় আৰু 25 তাৰিখলৈকে এই অনুশীলন চলিব আৰু তাৰপিছত গণৰাজ্য দিৱস উলহ মালহেৰে উদযাপন কৰা হ'ব